ধনশিৰি মহকুমাৰ সৰুলাংথা প্ৰগতি যুৱক সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। প্ৰগতি যুৱক সংঘৰ প্ৰাংগণত অনুষ্ঠিত হয় এই আড়ম্বৰপূৰ্ণ অনুষ্ঠান। উঠি অহা প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত ভালদৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰা হয়। জগত বৰাৰ সভাপতিত্বত পৰিচালনা হোৱা অনুষ্ঠানটোত চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডিম্পু বৰা, বিশিষ্ট সংবাদকৰ্মী তপন বৰা, অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী দুলাল শইকীয়া, বিশিষ্ট ব্যক্তি বিধান শইকীয়া, ঘনশ্যাম শইকীয়া, তপন বৰা, নিতুল বৰা, পৰেশ কুৰ্মী, ধ্ৰুৱজিৎ শইকীয়া, সমীৰণ বৰাৰ লগতে প্ৰায় 2 শতাধিক ৰাইজ উপস্থিত থাকে। আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত অতি পিছপৰা অঞ্চল সৰুলাংথা গাঁৱৰ প্ৰগতি যুৱ সংঘৰ সৌজন্যত আমি শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আমি HS আৰু SSLC পৰীক্ষাত যিসকলে সুখ্যাতিৰে অৰ্জন কৰি অৱতীৰ্ণ হৈছিলে তেওঁলোকক আমি আমাৰ ৰাইজৰ তৰফৰ পৰা অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াৰ উদ্দেশ্য হৈছে আমি শিক্ষাৰ মানদণ্ড বৰ্তমানতকৈ যাতে উঠি অহা প্ৰজন্মই আৰু আগুৱাই যাব পাৰে তাৰ কাৰণেই আমাৰ এই অনুষ্ঠানটো পতা হৈছে আৰু আমি সকলো সংকল্পবদ্ধ। আমি প্ৰত্যেক বছৰে এনেকৈ এই উঠি অহা প্ৰজন্মক আমি উৎসাহ যোগাই থাকিম আৰু তেওঁলোকেও যাতে এই পদক্ষেপটোত সঁহাৰি জনায় তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।